নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো হোটেল ব্ৰহ্মপুত্ৰ মধুকৈল্য, পাঞ্জাবাৰী ৰোড 6 মাইল, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জৰুৰীভাৱে আৱশ্যক হৈছে চিকিউৰিটি 5 জন, হাউচকিপিঙৰ বাবে 5 জন, ৰেষ্টুৰেণ্ট ৰুম ছাৰ্ভিচৰ বাবে 5 জন আৰু জবকেইটাৰ বাবে মিনিমাম 6 মাহৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। আগ্ৰহী প্ৰাৰ্থীয়ে বায়'ডাটাসহ হোটেল ব্ৰহ্মপুত্ৰ মধুকৈল্য, পাঞ্জাবাৰী ৰোড 6 মাইল, গুৱাহাটীত যোগাযোগ কৰিব পাৰে। ফোন নম্বৰ দিয়া হৈছে 9706842830। এই নম্বৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। 2 নম্বৰ জবটো অডি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। অডি গুৱাহাটীৰ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট, ছাৰ্ভিচ মেনেজাৰৰ পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে কিছুমান আপোনালোকৰ স্কিলছ থাকিব লাগিব। ৰিকুৱাৰমেণ্টছ: ষ্ট্ৰং লিডাৰশ্বিপ এণ্ড টিম মেনেজমেণ্ট স্কিলছ, নলেজ অফ অডি ভেহিকলছ এণ্ড দেয়াৰ টেকনিকেল স্পেচিফিকেশ্যনছ ইজ এ প্লাছ, এক্সেলেণ্ট কমিউনিকেশ্যন এণ্ড ইণ্টাৰপাৰ্চনেল স্কিলছ, কাষ্টমাৰ ফ'কাছড মাইণ্ডছেট উইথ এ ষ্ট্ৰং কমিটমেণ্ট টু ডেলিভাৰিং এক্সপেকশ্যনেল ছাৰ্ভিচ, এবিলিটি টু এনালাইজ ডাটা, আইডেণ্টিফাই ট্ৰেণ্ডছ এণ্ড মেক ডাটা ড্ৰাইভেন ডিচিশ্যন। এইখিনি আপোনালোকৰ স্কিলছ থাকিব লাগিব জবটোৰ বাবে। ইয়াৰ লগতে গুড নলেজ অফ অট'মেটিভ ছাৰ্ভিচ অপাৰেশ্যনছ এণ্ড প্ৰচিডিউৰ্ছ। এজ লিমিট, আপাৰ এজ লিমিট একো মেনশ্যন কৰা নাই। যিকোনো বয়সৰ কেণ্ডিডেটসকলে আপোনালোকে আবেদন কৰিব পাৰিব। ন' আপাৰ এজ লিমিট। এডুকেশ্যনেল কোৱালিফিকেশ্যন: জবটোৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে। গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম। এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। প্ৰায়ৰ এক্সপিৰিয়েঞ্চ অফ মিনিমাম 5 years ইন আফটাৰ চেলছ মেনেজমেণ্ট ইন দ্য অট'মেটিভ ইণ্ডাষ্ট্ৰী। চেলাৰী দিয়া হ'ব জবটোৰ বাবে 20,000লৈকে প্ৰতিমাহে। এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 13 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ফালৰ পৰা মুকলি হৈছে। নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক ৰিকুৱাৰ্ড লাইবিলিটি অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ফ্ৰেছাৰ্ছ আৰু এক্সপিৰিয়েঞ্চ সকলো কেণ্ডিডেটে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকুৱাৰমেণ্ট: 0 to 3 years এক্সপিৰিয়েঞ্চ ইন এ বেংক। 2 নম্বৰতে দিছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। জবটোৰ বাবে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে আৰু লোকেশ্যনবোৰ হৈছে নলবাৰী, তেজপুৰ, কামৰূপ, ডিব্ৰুগড়, গুৱাহাটী, কোকৰাঝাৰ, শ্বিলং, আগৰতলা, লখিমপুৰ, যোৰহাট, ডিফু এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে আৰু টোটেল পোষ্ট 200টা মুকলি হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে জবটোৰ বাবে এপ্লাই লিংকটো আমাৰ ডেছক্ৰিপশ্যন বক্সত পাব। তাতে গৈ আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰি ল'ব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 10 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট: ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 4 নম্বৰ ৰিকুৱাৰ্ড চেলছ অফিচাৰ ফৰ প্ৰজেক্ট চেলছ লাইটিং ইণ্ডাষ্ট্ৰী ফৰ নৰ্থ ইষ্ট ৰিজন উইথ বেষ্ট লোকেশ্যন ইন গুৱাহাটী। চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে কোৱালিফিকেশ্যন: এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc বা ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং। ITI কেণ্ডিডেট আৰ প্ৰিফাৰ্ড আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 8 জুলাইৰ ভিতৰত পঠিয়াব লাগিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক কিবা জানিব বিচাৰে আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। ইচ্ছুক প্ৰাৰ্থীসকলে 8 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 5 নম্বৰ জবটো গুৱাহাটী বেছড অনলাইন এক্সাম চেণ্টাৰৰ ফালৰ পৰা মুকলি হৈছে। গুৱাহাটী বেছড অনলাইন এক্সাম চেণ্টাৰ ৰিকুৱাৰ্ছ কম্পিউটাৰ টেকনিচিয়ান উইথ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং নলেজ। কম্পিউটাৰ টেকনিচিয়ান পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ হাৰ্ডৱেৰ আৰু নেটৱৰ্কিঙৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল আইডি দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউমখন 8 জুলাইৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ টেকনিচিয়ান এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব।
6 নম্বৰ জবটো নৰ্থ ইষ্টাৰ্ণ ছিকিউৰিটি ছাৰ্ভিচ নেষ্ট প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে টু বি পষ্টেড ইন চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন ইন গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন জবটোৰ বাবে গ্ৰেজুৱেশ্যন বিচৰা হৈছে, গ্ৰেজুৱেট উইথ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন। আৰু জবটোৰ বাবে ৰিটায়াৰ্ড SP DSP অফ আছাম পুলিচ, BSF, CISF, এক্স আৰ্মি মেজৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু এজ গ্ৰুপ দিয়া হৈছে মিনিমাম 45 আৰু মেক্সিমাম 60 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনছ উইথ ডকুমেণ্টছ এণ্ড ফটোগ্ৰাফ টু ৰিচ দ্য ফলোয়িং অফিচ উইদিন 10 জুলাই। অফিচ এড্ৰেছটো দিয়া হৈছে নৰ্থ ইষ্টাৰ্ণ ছিকিউৰিটি ছাৰ্ভিচ নেষ্ট প্ৰাইভেট লিমিটেড, অপজিট আশীৰ্বাদ ফাংচন হল, 6 মাইল গুৱাহাটী। এই এড্ৰেছত আপোনালোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু আপোনালোকে 10 জুলাইৰ ভিতৰত যোগাযোগ কৰি ল'ব। লগতে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। 7 নম্বৰ ৰিকুৱাৰ্ড একাউণ্টেণ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom বা MBA বিচৰা হৈছে। আৰু ইয়াৰ লগতে লেব এছিষ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লেব এছিষ্টেণ্ট পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন BSc ইন কেমেষ্ট্ৰি বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে আপোনালোকৰ CVখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9707786186। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 8 জুলাইৰ ভিতৰত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো ভাৰতীয় ইনফ্ৰা প্ৰজেক্টৰ ফালৰ পৰা মুকলি হৈছে। ভাৰতীয় ইনফ্ৰা প্ৰজেক্ট হাইৱে ইঞ্জিনিয়াৰ ফৰ আৱাৰ চিৰাং প্ৰজেক্ট, লাইচেঞ্চ চিভিল ইঞ্জিনিয়াৰ। জবটোৰ বাবে মিনিমাম 4 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, এটলিষ্ট 4 years এক্সপিৰিয়েঞ্চ ইন PQC। আৰু লগতে এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech বিচৰা হৈছে, BTech হোল্ডাৰ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 9 জুলাইৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড একাউণ্টেণ্ট উইথ মিনিমাম 5 years এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবলি ইন ছিকিউৰিটি এজেঞ্চি। একাউণ্টেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। আৰু জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে, এজ এবভ 30 years বিচৰা হৈছে। চেলাৰী দিয়া হ'ব 20,000 to 30,000 পাৰ মান্থ। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে আজিৰ পৰা অহা 5 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 11 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। আৰু আপোনালোকে CVখন পঠিয়াওঁতে এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 10 নম্বৰ নিডেড BSc নাৰ্ছ উইথ নলেজ অফ কম্পিউটাৰ এণ্ড ইংলিছ, এট্ৰেক্টিভ চেলাৰী। জবটোৰ বাবে GNM আৰু ANM কেণ্ডিডেটসকলেও এপ্লাই কৰিব পাৰিব। GNM এণ্ড ANM কেণ্ডিডেট কেন অলছ' এপ্লাই। ফাৰ্ষ্ট কাম ফাৰ্ষ্ট চান্স, প্লেচ অফ ডিউটি ইটানগৰ অৰুণাচল প্ৰদেশ। এড্ৰেছটো দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে যোগাযোগ কৰিব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 11 নম্বৰ জবটো দিল্লী পাব্লিক স্কুল DPS ONGC নাজিৰাৰ ফালৰ পৰা মুকলি হৈছে। দিল্লী পাব্লিক স্কুল ONGC নাজিৰা আছাম হেজ ইনভাইটেড এপ্লিকেশ্যনছ ফ্ৰম ইলিজিবল এণ্ড ইণ্টেণ্ডিং কেণ্ডিডেটছ ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 5 গ্ৰেজুৱেট টিচাৰ PGT, ট্ৰেইন গ্ৰেজুৱেট টিচাৰ TGT এণ্ড প্ৰাইমেৰী টিচাৰ PRT, ভেকেঞ্চিজ অন এ কণ্ট্ৰেকচুৱেল বেচিছ। 1 নম্বৰ পোষ্টটো হৈছে PGT ইংলিছ। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট MA ইন ইংলিছ। লগতে মিনিমাম 50% মাৰ্কছ বিচৰা হৈছে ইন বথ BA এণ্ড MA ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি থ্ৰু ৰেগুলাৰ কোৰ্ছ। BEd CTET কোৱালিফাইড কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ অফ টিচিং ইংলিছ ইন ছিনিয়ৰ ছেকেণ্ডাৰী লেভেল ইন CBSE এফিলিয়েটেড স্কুল। 2 নম্বৰ পোষ্টটো হৈছে PGT ছ'চিয়লজি TGT ছ'চিয়েল ছায়েন্স। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট MA ইন ছ'চিয়লজি উইথ মিনিমাম 50% মাৰ্কছ ইন বথ BA এণ্ড MA ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি থ্ৰু ৰেগুলাৰ কোৰ্ছ। মাষ্ট হেভ ষ্টাডিড হিষ্ট্ৰী জিঅ'গ্ৰাফী এজ ওৱান অফ দ্য ছাবজেক্ট ইন গ্ৰেজুৱেশ্যন BA। আৰু ইয়াৰ লগতে মেনশ্যন কৰা হৈছে BEd বা CTET কোৱালিফাইড কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ অফ টিচিং ছ'চিয়লজি ইন ছিনিয়ৰ ছেকেণ্ডাৰী লেভেল, ছ'চিয়েল ষ্টাডিজ ইন ছিনিয়ৰ ছেকেণ্ডাৰী লেভেল ইন CBSE এফিলিয়েটেড স্কুল। 3 নম্বৰ পোষ্টটো হৈছে TGT মেথমেটিক্স। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট MSc ইন মেথমেটিক্স উইথ মিনিমাম
50% marks in both graduation and post-graduation from a recognized university through regular course, must have studied maths as the major subject in graduation. B.Ed. seated qualified candidate বিচৰা হৈছে। Minimum 1 year experience of teaching mathematics in secondary level in CBSE affiliated school. Interested and suitable candidates who have fulfilled the above mentioned eligibility criteria may send their duly filled in signed resume as per the standard format to Delhi Public School ONC Nazira. ইচ্ছুক প্ৰাৰ্থীসকলে মেইল আইডি দিয়া হৈছে, তাতে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু যদি অধিক কিবা জানিব বিচাৰে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।